শিক্ষিত হোৱাৰ পিছতো মানুহবিলাকৰ মনবিলাক মানে ইমান সৰু। বহুতে ভাবিছে যে শহুৰ দেউতাৰ ঘৰটো কি বেলেগ নেকি, তাইৰ ঘৰটো বেলেগ নেকি। লগত আজিকালি সম্পৰ্ক নৰখাই হৈছোঁ। মোৰ মানুহজনৰ বা মোৰ শহুৰ দেউতাৰ একো আপত্তি নাছিলে। মই বঙালী। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টোৰ টপিক হৈছে মই মোৰ মানুহজনৰ লগত অহাৰ পিছত ঘটি যোৱা কিছুমান মোৰ জীৱনৰ সবচে বেয়া লগা ঘটনা ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু মোৰ ভিডিঅ'ত আজি ভিউজ আহক নাহক, এদিন না এদিনটো ভিউজ আহিব। আৰু হয়তো আজি আছোঁ, কালি মই নাথাকিবও পাৰোঁ, কিন্তু মোৰ এই কথাখিনি থাকি যাব এই ভিডিঅ'ৰ জৰিয়তে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ শহুৰ দেউতাৰ ঘৰৰ পৰা। আৰু সেইদিনাখন যিহেতু মই দিছিলোঁৱে যে এইটো মোৰ শহুৰ দেউতাৰ ঘৰ হয়, হয়তো আপোনালোকে বহুতে ভাবিছে যে শহুৰ দেউতাৰ ঘৰটো কি বেলেগ নেকি, তাইৰ ঘৰটো বেলেগ নেকি। হয়, মোৰ ঘৰটো বেলেগ আৰু মোৰ শহুৰ দেউতাৰ ঘৰটো বেলেগ। মোৰ ঘৰ মানে মোৰ মানুহজনে বনোৱা ঘৰ। তাৰে মই কথা কিছুমান ক'ম। যেতিয়া মই প্ৰথম আহিছিলোঁ মানুহজনৰ লগত, মোৰ মানুহজনৰ বা মোৰ শহুৰ দেউতাৰ একো আপত্তি নাছিলে। মই বঙালী হয় নে কি হয়, একচুৱেলি মই বঙালী ছোৱালী হয়, কিন্তু তেওঁলোকৰ কিছুমান ঘৰৰ মানুহৰ ইমান বেছি আপত্তি, মানে মই বঙালী হোৱাৰ কাৰণে। আৰু এতিয়াও ইমান বেছি আপত্তি তেওঁলোকৰ, কিবা না কিবা এটা বাহানা ওলাই লৈ কেলে লাগিব মানে মোৰ লগত। আৰু মোক কথা শুনাব, বঙালৰ জাত, বঙালী অমুক তমুক, মানে বহুত বেয়াকৈ কয়। সেইকাৰণে মই তেওঁলোকৰ লগত আজিকালি সম্পৰ্ক নৰখাই হৈছোঁ। আৰু ঘৰখন মানে এনেকুৱা হ'ল, যিহেতু মই বোৱাৰী হয়, মোৰ ঘৰৰ মানে মোৰ মানুহজনৰ ঘৰতেই তেখেতৰ এজন ভণ্টি আছিলে, বহুত ভাল আছিল তাই মানে কৰোণা সময়ত মানে বেমাৰ হ'ল। আৰু কৰোণা টাইমত বেমাৰ হোৱাৰ কাৰণে তেখেত মানে তাইও নাই আৰু আমাৰ মাজত। আৰু মোৰ শহুৰ দেউতাটো গমে পালে, সেইদিনাখন নোহোৱা হ'ল। মানে মাইকী মানুহ এখন ঘৰত একেবাৰেই নাই। মোৰ মানে শাহু মা, তেখেতো মানে ঢুকাইছে, আগতে ঢুকাইছে, তেখেতে বহুত আগতে ঢুকাইছে। তো এতিয়া বৰ্তমান মই আছোঁ, কিন্তু মানুহবোৰে মই ভালকৈ থকাটো দেখিব নোৱাৰে। ওচৰৰ কিছুমান আমাৰ ঘৰৰে হয়, দেখিব নোৱাৰে। যেতিয়াই মই মোৰ ঘৰৰ মানুহৰ লগত মানে শহুৰ দেউতাহঁতৰ লগত যেতিয়া ভালকৈ থাকোঁ, তেওঁলোকৰ কিবা ইমান মানে বেয়া পায়। তেওঁলোকে কিবা না কিবা এটা কথা দি মানে বেয়া কৰিব চেষ্টা কৰি থাকে। দুবাৰকৈ মই একেলগে খাবলৈ চেষ্টা কৰিলোঁ। প্ৰথম আহি কেনে এবাৰ, আৰু মাজতে যেতিয়া ভণ্টিয়ে ঢুকাইছিলে তেতিয়া এবাৰ। ভাবিলোঁ পৰিয়ালটোত যিহেতু মহিলা মানুহ নাই, ময়ে অকলে, ময়ে ঘৰখন সামৰি ৰাখিব লাগিব। কিন্তু তেওঁলোকৰ হজম নহ'ল। তেওঁলোকে মানে কি কৰে, কথা লগাই মানে দেউতাক মদ খুৱাব আৰু উকচাই কেনে মানে এনেকুৱা কৰিব, ঘৰখনে এনেকুৱা কাজিয়া লগাব। আৰু মানে একদম মানে বহুত তেনেকুৱা কৰি ইমান হাই কাজিয়া, মোৰো ভাল নালাগে। আৰু মানুহজনে ইমান কষ্ট কৰি দিনটোৰ পিছত ঘৰত আহে, হাই কাজিয়া কৰি থাকিবলৈ ভাল নালাগে। কাৰণ লাষ্টত আমি বেলেগ হ'লোঁ। আৰু দুবাৰকৈ আমি একেলগে খাবলৈ চেষ্টা কৰিছোঁ, দুবাৰো আমি বেলেগ হ'ব লগা হ'ল, এই কিছুমান মানুহৰ কাৰণে দেই। আৰু কিয় বা ইমান হিংসা কৰে নাজানো, বেলেগ একো কথা নাই, অকল বঙালী। আৰু যিহেতু এতিয়া চাওক, ঘৰত মোৰ কোনো নাই, মই অকলে বোৱাৰী মানুহ, এতিয়াও বৰ্তমান অকলেই আছোঁ। কাৰণ এতিয়া দাদাজনো কামত গৈছে, মানুহজনো কামত গৈছে, কোনো নাই, তেনেকৈ কোনো নাথাকে, মই ঘৰত অকলে থাকোঁ। আৰু তেওঁলোকে কি কৰে, মিছা মিছি কথাবোৰ লৈ কেনে অ'ত বদনাম কৰিব, ত'ত বদনাম কৰিব, ইটো ক'ব সিটো ক'ব। কিবা এটা সকাম যদি হয়, সকামত যাব নহয়, সেই মানুহৰ আগত মানে বহুত বেয়াকৈ কৈ থৈ আহিব। কিন্তু ইফালে মই গমেই নাপাওঁ, পিছত যেতিয়া গম পাওঁ ইমান বেয়া লাগে। সেইকাৰণে শাহু নাই কাৰণে বহুত বেছি মানে দুখ পাওঁ। আৰু যদি তেখেতে থাকিলে হয়, বোৱাৰী কেনেকুৱা হয় ক'লে হয় মানুহক, হয়তো মানুহে গম পালে হয়। কিন্তু এতিয়া যিহেতু মানুহে নেদেখে, মানুহে কেনেকৈ গম পাব। আৰু তেওঁলোকে মানে ইমানেই মোৰ লগত লাগি থাকে, মানে কি ক'ম আৰু। তেওঁলোকে খোৱা পানী পৰ্যন্ত, এঘৰ মানুহেতো আমাক খোৱা পানী পৰ্যন্ত বন্ধ কৰি দিছে। বেয়া পায় মানে আমাক, বিশেষকৈ মোৰ কাৰণে। এতিয়া মোৰ ঘৰৰ মানুহখিনিকো বেয়া, যিমানখিনি পাৰে বেয়াটো কৰিবলৈ চেষ্টা কৰে আৰু তেনেকুৱা। মইতো সেইদিনা আপোনালোকক দেখুৱাইছিলোঁৱে, এইটো মোৰ শহুৰ দেউতাৰ ঘৰ হয়, আৰু এইটো আমাৰ ঘৰ হয়। এতিয়া বাৰাণ্ডাখিনি যিহেতু আমি ইউজ নকৰোঁ, টিংপাত খুলি থৈছোঁ, বাবোৰ বেয়া হোৱাৰ কাৰণে, যিহেতু বৰষুণ দি থাকে কাৰণে বেয়া হৈ গৈছে। আৰু ইমান বছৰ হ'ল উয়ে খাইছে কাৰণে বাৰাণ্ডাটো মই টিংখিনি খুলি থৈ দিছোঁ। তথাপি দুপিচমান লাগি আছে, সেইখিনি খুলি থ'ব লাগিব। আৰু এইটো আমাৰ ঘৰ হয়, ঘৰটো ভালে আছে, বৰ্তমান আমি এইটো ঘৰতে আছোঁ। আৰু এতিয়া শহুৰ দেউতা নোহোৱাৰ কাৰণে এইখন ঘৰ একেবাৰে খালী হৈ গ'লে আছোঁ, একেবাৰে খালী হৈ গ'ল, মানে থাকিবৰ কাৰণে মানুহ নোহোৱা হৈ গ'ল। আৰু ইয়াতে 4টা ৰুম বনাইছিলে, সৰু ৰুম 2টা আৰু ডাঙৰ ৰুম 2টা। এটাত থাকা, এটাত ৰন্ধা বঢ়া কৰা। আৰু তেনেকৈ মানে আমাৰ কাৰণে 2টা ৰুম বনাইছিলে, মোৰ আৰু মোৰ মানুহজনৰ কাৰণে, আৰু তেওঁলোকৰ কাৰণে 2টা ৰুম বনাইছিলে। তো ধুনীয়াকৈ আছিলোঁ তেনেকৈ প্ৰথমতে যেতিয়া ঘৰত সোমাইছিলোঁ। কিন্তু মানুহবোৰে সেইটো সহ্য কৰিব নোৱাৰিলে, একদম ঘৰখন মানে ভাঙিহে এৰিল। তাৰপিছত যেতিয়া মাইনাই জন্ম হ'ল, ইমান বেছি মানে অসহ্য হৈ গ'লোঁ। তেতিয়া মানুহজনে ক'লে, নাই, ঘৰ এখন নিজৰ বনাবই লাগিব, যেনেকুৱাই নহওক। সেইকাৰণে আৰু মানুহজনে পাৰাই নোৱাৰে, যিমানখিনি পাৰে। আৰু এই ঘৰটো যে বনাইছে, বহুত বেছি কষ্ট কৰি কেনে বনাইছে তেখেতে, বহুত মানে কষ্টত বনাইছে ঘৰটো। আৰু এতিয়া চাওঁ, এখন ঘৰত থাকিবৰ কাৰণে এতিয়া মানুহ নাই,
ঘৰটো ঠিক কৰিব লাগিব। আমাৰ ডাঙৰ দাদাজন আছে, তেখেতে থাকিব বাৰু। কিছুমান মানুহৰ মানে মুখৰ আগত আহি কেনে কিছুমান কথা ক'বলৈ মানে দম নাই। তেওঁলোকে কি কৰে জানে, ঘৰৰ পৰা মানে চিঞৰি থাকিব, বকি থাকিব, চিঞৰি থাকিব, বেয়া বেয়াকৈ কৈ থাকিব, নহয় গেটৰ এইখিনিৰ পৰা চিঞৰি থাকিব, বকি থাকিব, শুনাই থাকিব, মানে তেনেকুৱা। কিন্তু মই হয়তো তেওঁলোকৰ দৰে ইমান শিক্ষিত নহ'ব পাৰোঁ, কিন্তু মোৰ বিবেক আছে। মই সেইকাৰণে বেয়াকৈ ক'বও নাযাওঁ, ল'বও নাযাওঁ সিহঁতৰ ঘৰত, সিহঁতৰ লগত সম্পৰ্কই নাই মোৰ। কিন্তু নাজানো কিয় বা আজিকালি ইমান শিক্ষিত মানুহ, শিক্ষিত হোৱাৰ পিছতো মানুহবিলাকৰ মনবিলাক মানে ইমান সৰু। অকল মানে বেলেগ একো কথা নাই, খালি অকল বঙালী 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 বুলি কৈ কেনে মোক ইমান বেছি হাৰাশাস্তি দিয়ে। আৰু মানসিকভাৱে মই কেতিয়াবা ইমান বেছি ভাগি পৰোঁ যে মই বঙালী ছোৱালী হৈ এখন ঘৰত আহি কেনে কিবা পাপ কৰিলোঁ নেকি। সেইটোৱে মানে মোৰ কেতিয়াবা বহুত বেছি দুখ লাগে, মানে এনেকুৱা মানে হয়। কিন্তু মই তথাপি আজিকালি তেওঁলোকৰ কথা নুশুনো মানে কিহৰ কাৰণে, যিহেতু মোৰ এজনী ইমান ধুনীয়া মৰম লগা ছোৱালী আছে, তাইৰ ভৱিষ্যতৰ কথা আছে। তো বেলেগ এইবিলাক মানুহৰ কথা শুনি কেনে মন বেয়া কৰি থাকিবলৈ মোৰ কোনো দৰকাৰ নাই। আৰু এইবিলাক কথা মই এটা কাৰণে এই ভিডিঅ'টোৰ যোগেদি কৈ আছোঁ। এই ভিডিঅ'টো হয়তো মই নাথাকিলেও ভিডিঅ'টো থাকি যাব। যেতিয়া মানুহে চাব তেতিয়া ক'ব সঁচাকৈ তাই বহুত বেছি কষ্টত আছিল। আৰু মানে এই যে মানুহবিলাকে মোক মানসিকভাৱে এনেকুৱা কষ্ট দি আছে ভিতৰুৱাকৈ, সেইটো হয়তো মানুহে গম পাব। কিন্তু ওপৰত কিন্তু বহুত ভাল দেই, মানুহৰ আগত ইমান ধুনীয়াকৈ মাত দিব, কথা ক'ব মোৰ লগত, মানুহে ভাবিব ইমান ভাল, ইমান মৰম কৰে তাইক। কিন্তু ভিতৰদি একচুৱেলি নহয়, বহুত বেছি বেয়া পায়। আৰু মোক সঁচাকৈ মানে এনেকুৱা, মানে সিহঁতৰ লগত যদি মই লাগিব যাওঁ নহয়, কিবা এটা কাৰণত ধৰক মোৰ লগত লাগিলে, মই যদি লাগিব যাওঁ নহয়, সিহঁতে মোক কেঁচাই চুবাই খাই পেলাব, মানে এনেকুৱা মানুহ। কিন্তু মানুহৰ আগত বহুত ভাল দেখায়, ভাল কথা কয়, ধুনীয়াকৈ ব্যৱহাৰ ভাল দেখায়, সেইটোৱে আৰু বেয়া লাগি যায় আৰু এইবোৰ কথা কৈ থাকিবলৈ। তথাপি কৈ থ'লো এই ভিডিঅ'টোৰ যোগেদি। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। বাই বাই।